নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মই উপস্থিত হৈছো হি বিশ্বনাথৰ লগতে সমগ্ৰ অসমৰ ভিতৰতে অন্যতম এখন মহাবিদ্যালয় বিশ্বনাথ মহাবিদ্যালয় আৰু এই বিশ্বনাথ মহাবিদ্যালয়ৰ পৰা নয়নজ্যোতি হাজৰিকাই জিলিকিছে এক প্ৰতিভাশীল প্ৰতিভাৰে আৰু নয়নজ্যোতি হাজৰিকাই আমি জনাৰ মতে তেওঁৰ মমৰ শিখাৰে অৰ্থাৎ জুই শিখাৰে তেওঁ অংকন কৰিছে সুধাকন্ত ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি তেওঁ উলুটাকৈ অংকন কৰিছে আৰু এই ক্ষেত্ৰত মই জানিম বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ মোৰ লগত উপস্থিত আছে কি ক'ব ছাৰ এই ক্ষেত্ৰত ধন্যবাদ আপোনাক প্ৰথমে মই বি নিউজৰ সকলো কাৰ্যকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো আমাৰ সকলো অনুষ্ঠানত আপোনালোকে আহি ইমান সুন্দৰকৈ প্ৰচাৰ প্ৰসাৰ কৰাত আমাক সুবিধা প্ৰদান কৰিছে আমাৰ কাৰণে খুব এটা সুখৰ কথা যে আমাৰ মহাবিদ্যালয়ৰ দ্বিতীয় ষান্মাসিক তেওঁৰ জিঅ'গ্ৰাফি মেজৰ তেওঁৰ নাম হ'ল নয়নমণি হাজৰিকা আমাৰ হোষ্টেলতে থাকে বয়জ হোষ্টেলত থাকে কেইদিনমান আগত তেওঁ এটা অংকন কৰিছিল আমি বৰ আচৰিত হৈছিল তেওঁ কি কৰিছিল মমবাতি হাতত লৈছে আৰু কাঠ এটুকুৰা লৈ অলপ জ্বলাইছে যিটো ছাই উৎপন্ন হৈছে ছাই টুকুৰা লৈ কাগজ ডাঙৰ কাগজ এখিলাত তেওঁ কিবা কিবি আঁকি গৈ আছিল আঁকি গৈ অলপ সময়ৰ পিছত আমি দেখিলোঁ সেই কাগজখন লুটি যেতিয়া তেওঁ ওলোটা কৰি দিলে লুটিয়াই অপজিট মানে ইৰেক্ট কৰি ওলোটা কৰি দিলে ওলোটা কৰি দিওঁতে আমি দেখিছোঁ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ইমান সুন্দৰ প্ৰতিচ্ছবি তাত জিলিকি উঠিছে অৰ্থাৎ ছাইৰে তেওঁ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি অংকন কৰাত এটা একদম সুন্দৰ এটা প্ৰতিচ্ছবি অংকন কৰিলে যিটো দেখিলে মানুহ খুব আকৰ্ষিত হয় লগে লগে আমি সেইটো ফেচবুকতো মই যেতিয়া গম পালোঁ প্ৰসাৰিত কৰিলোঁ ফেচবুকত মই আপডেট দিলোঁ দিয়াৰ লগে লগে আমি দেখিছিলোঁ বিভিন্ন পৰ্টেল আৰু বিভিন্ন নিউজ চেনেল অসমৰ নিউজ চেনেলে সেইটো প্ৰচাৰিত কৰিলে আৰু সেই কথাটোকে তেওঁ নিজৰ ব্যক্তিগতভাৱে প্ৰচেষ্টা হাতত ল'লে তেওঁৰ বন্ধুবৰ্গই প্ৰচেষ্টা হাতত লৈ এতিয়া কি হ'ল যে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ বুলি IBR এচিভাৰ্ছ বুলি ব্যতিক্ৰমী তেনেকুৱা কিছুমান যিসকলে কাম কৰে তেওঁলোকৰ ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত হয় গতিকে তেওঁ ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে হি ইজ নাও IRB এচিভাৰ গতিকে তেওঁ IRB এচিভাৰ হিচাপে যিটো এটা আমাৰ কলেজলৈ গৌৰৱ কঢ়িয়াই আনিছে আমি বিশ্বনাথ মহাবিদ্যালয় সঁচাকৈ খুব আনন্দিত হৈছোঁ ছাত্ৰ একতা সভা আমাৰ NSS লগতে আমাৰ মহাবিদ্যালয়ৰ আছুগোট অন্যান্য ছাত্ৰ সন্থাৰ বিভিন্ন ছাত্ৰ গোটসকলে আহি আজি ইয়াত সামূহিকভাৱে তেওঁ সম্বৰ্ধনা জ্ঞাপন কৰিছে আমি আশা ৰাখিছোঁ নয়নমণি হাজৰিকাৰ এই যাত্ৰাটো আৰু আগুৱাই যাব আৰু ভৱিষ্যতে আচলতে আমি ইয়াতকৈ ওপৰৰ আমি গিনিজ বুক অফ ৰেকৰ্ডছ অন্যান্য ৰেকৰ্ডছত যাতে তেওঁ অন্তৰ্ভুক্তি পাবলৈ সক্ষম হয় তাৰ বাবে আমি তেওঁক আশীৰ্বাদ প্ৰদান কৰিছোঁ ধন্যবাদ ছাৰ সঁচাকৈ এক অসাধাৰণ প্ৰতিভা মই নয়নজ্যোতি হাজৰিকাৰ ওচৰলৈ আহিছোঁ কি ক'বা হয় ধন্যবাদ আপোনালোকে ইমান মৰম জ্ঞাপন কৰিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বি নিউজৰ সমূহ পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ পৰৱৰ্তী কাৰ্যকলাপত মই আপোনালোকৰ এই মানে মৰমৰ পৰা উৎসাহ পাম ধন্যবাদ তোমাৰ এই যি যাত্ৰা কেনেধৰণে আৰম্ভ হ'ল এই যাত্ৰাটো এই যাত্ৰা বুলি ক'ব গ'লে মই সৰুৰ পৰাই চিত্ৰকলাৰ লগত জড়িত সৰুৰ পৰা মানে মই সৰুতে চিত্ৰকলাৰ লগতে আন গান চান মানে খেলকুদ চব কৰিছিলোঁ তাৰ ভিতৰত মানে মোৰ পৰিয়ালবৰ্গ বন্ধু বান্ধৱী আৰু তেনেকৈ সকলোৱে মানে চিত্ৰকলাটো বেছি ভাল পায় আৰু মোৰ আৰ্ট চাৰ্টবোৰ বেছি ভাল পায় সেইকাৰণে মই এইটো দিশত বেছি ফ'কাছ কৰিলোঁ আৰু তেনেদৰে কৰি আহিছোঁ প্ৰশিক্ষণ লৈছিলে নেকি ক'ৰবাত মই প্ৰশিক্ষণ তেনেকৈ লোৱা নাছিলোঁ কিন্তু মোৰ সম্বন্ধীয় দাদা এজনে 2014 মানে এখন আৰ্ট স্কুল খুলিছিলে কিবা কাৰণত সেইখন মাজতে বন্ধ কৰিবলগীয়া হ'ল তাতে শিকিছিলোঁ অলপ দিন ঘৰৰ মা দেউতাই তোমাৰ এই যি যাত্ৰাক কেনেধৰণে সহায় কৰিছে মা দেউতাই সম্পূৰ্ণ সহায় কৰিছে আৰু ছাপোৰ্ট কৰে আৰু এইটোৱে কয় যে মানে এইবোৰ কৰি যাওঁ লগতে মানে পঢ়া শুনাও কৰি যাব কয় সেয়াই আৰু তোমাৰ আৰু ভৱিষ্যত পৰিকল্পনা কি আছে অকল ইণ্ডিয়া বুক অফ ৰেকৰ্ডে এনে আন কিবা আৰু আছে আনটো অভিয়াছলি থাকিবই বহুত এইটোতো মোৰ এটা আৰম্ভণি বুলি মই ভাবিছোঁ এইটো মোৰ জীৱনৰ প্ৰথম এচিভমেণ্ট বুলি ভাবিছোঁ মই আৰু এনেদৰে কৰি যাম আৰু আৰ্টটোৱে প্ৰফেশ্যন হিচাপে ল'ম তাকে ভাবিছোঁ আৰু ধন্যবাদ ছাত্ৰ ইউনিয়ন ষ্টুডেণ্ট ইউনিয়নৰ ছাত্ৰসকল আছে মই তেওঁলোকৰ পৰা জানিম কি ক'বা বিশ্বনাথ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰ ইমান ধুনীয়াকৈ সুনাম কঢ়িয়াই আহিছে বিশ্বনাথৰ লগতে বিশ্বনাথ মহাবিদ্যালয় লগতে অসমলৈ কি ক'বা এইটো আমাৰ কলেজৰ মহাবিদ্যালয়ৰ বিষয়ে অতি গৌৰৱৰ বিষয়ে যে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ নয়নে আজি ইমান সুন্দৰভাৱে এখন আৰ্ট কৰি পেলাই আমাৰ আগত দাখিল কৰে বা আমাৰ আগলৈ উলিয়াই আনে আৰু তেওঁ নিজে ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত তেখেতৰ নাম নিজৰ নাম দিবলৈ সক্ষম হয় আৰু সেই বিষয়ে আমি মহাবিদ্যালয়ৰ তৰফৰ
মহাবিদ্যালয়ৰ তৰফৰ পৰা আমি ছাত্ৰ সংসদ আৰু মহাবিদ্যালয়সমূহ ছাত্ৰ ছাত্ৰী হৈ পেলাই আমি বিশেষ গৌৰৱান্বিত অনুভৱ কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। বিশ্বনাথ মহাবিদ্যালয়ে আছু গোটৰ এগৰাকী কৰ্মকৰ্তা মোৰ লগত উপস্থিত আছে, তেওঁৰ পৰা জানিম কি ক'বা এই ক্ষেত্ৰত, ইমান সুন্দৰকৈ তেওঁ সুনাম কঢ়িয়াই আনিছে। পোনপ্ৰথমেই তেখেতলৈ আমি শুভেচ্ছা জনাম আৰু ভৱিষ্যত জীৱনত তেখেত যাতে আৰু আগুৱাই যাব পাৰে তাৰে কামনা কৰিম। আৰু পোনপ্ৰথমে ক'ব গ'লে তেখেতক আমি যেতিয়া প্ৰথম ষাণ্মাসিকত এডমিশ্যনত পাইছিলোঁ, আমাৰ তেতিয়াই আমি কোনোপধ্যে গম পাইছিলোঁ যে তেখেতে আৰ্ট চাৰ্ট কৰে, আৰু সেই মৰ্মে আমি সদায় তেখেতক যিমান পাৰোঁ আমাৰ সহযোগিতাখিনি আমি আগবঢ়াই গৈছোঁ। আৰু আমি সকলোৱে জানো যে সদৌ অসম ছাত্ৰ সন্থাই সদায় ছাত্ৰসকলৰ প্ৰতিভাক সন্মান জনায়, আৰু সেই মৰ্মে আমি তেখেতসকলৰ যি সহযোগিতা আগবঢ়াব লাগে সেই সহযোগিতা আগবঢ়োৱাৰ লগতে তেখেতক সেই মৰ্যাদা প্ৰদান কৰাৰ চেষ্টা কৰোঁ, আৰু তেখেতক আমি যিখিনি সহায় প্ৰদান কৰিব লাগে আমি চেষ্টা কৰোঁ। আৰু লগতে আমি আশা কৰোঁ যে তেখেতৰ পৰা অনুপ্ৰাণিত হৈ বিশ্বনাথ মহাবিদ্যালয়ৰ বেলেগ যিখিনি ছাত্ৰ ছাত্ৰী আছে, বিভিন্ন আমাৰ ছাত্ৰ ছাত্ৰীসকল খেলৰ পৰা আদি কৰি সকলো দিশতে আগৰণুৱা, সেই ছাত্ৰ ছাত্ৰীসকলেও তেখেতৰ পৰা যাতে অনুপ্ৰাণিত হৈ নিজৰ যিখিনি কলা সেইখিনিত শ্ৰেষ্ঠ শিখৰত উপনীত হয় তাৰে আশা কৰিম। আৰু পুনৰবাৰ তেখেতক আমি আমাৰ আছু গোটৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু তেখেতৰ ভৱিষ্যত জীৱন যাতে উজ্জ্বল হয় তাৰে কামনা কৰিছোঁ, আৰু তেখেতক পুনৰ শুভেচ্ছা জনাই মই ক'বলগীয়াখিনি ইয়াতে সামৰিছোঁ। ধন্যবাদ। বিশ্বনাথ মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক মূৰত উপস্থিত আছে, মই জানিম ৰক্তিম কি ক'বা এই ক্ষেত্ৰত। হয়, ক'বলৈ গ'লে আমাৰ সকলোৰে মোৰ ভাতৃ হয় নয়নমণি হাজৰিকা। তেখেতে আমাৰ মহাবিদ্যালয়খনে বহুখিনি কৰি আছে। তেখেত আমাৰ মহাবিদ্যালয় বৰ্তমান চিনাকি মুখৰ দৰে হৈ পৰিছে, কাৰণ সকলো সামাজিক মাধ্যমেই হওক বা আমাৰ কলেজ প্ৰশাসনৰ কৰ্মচাৰীসকলে হওক তেওঁলোকৰ এতিয়া চিনাকি মুখ আমাৰ নয়নমণি হাজৰিকা। তেখেতে যি প্ৰতিভা আজি দেখালে, তেওঁলোকে যি ইণ্ডিয়ান বুক অফ ৰেকৰ্ডছত তেওঁৰ নাম আহিলে, এয়া আমাৰ বাবে অতি গৌৰৱৰ বিষয়। তেখেত আমাৰ হোষ্টেলৰ এই লাচিত ছাত্ৰাবাসৰ আৱাসী হয়। তেওঁ মহাবিদ্যালয়খনে বহুখিনি কৰি গৈছে, কিন্তু বহুতে গম নাপায় মানে বহু প্ৰতিভা তেওঁৰ তাত এতিয়াও লুপ্ত হৈ আছে। তেওঁ আজি যি তেওঁৰ এই ছবি অঁকাৰ প্ৰতিভা দেখালে, তেনেদৰে আগন্তুক দিনতো তেওঁ নিজৰ প্ৰতিভাসমূহ যাতে বিকাশ কৰে আমি তাৰে কামনা কৰিছোঁ। আৰু আমাৰ মহাবিদ্যালয়খনৰ কাৰণে সুনাম কঢ়িয়াই আনক তাৰে কামনা কৰিছোঁ। আৰু কাৰণ মহাবিদ্যালয়খনৰ কাৰণে কিবা এটা কৰিলেহে মহাবিদ্যালয়খনে তেওঁক কিবা এটা দিব, গতিকে সেই কথাষাৰ হৃদত লৈ তেওঁ মহাবিদ্যালয়খনৰ হকে আৰু কৰিবলগীয়া কামখিনি কৰি যাওক। আমি আশা ৰাখিছোঁ তেওঁ এটি সুনাম পাব। আমি ইমানতেকৈ আমি তেখেতক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা, আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা, কাৰণ আমাৰ এজাৰক দিলেহে এজাৰে পাব। গতিকে এই কথাষাৰ তেওঁ মনত ৰাখি আমাৰ মহাবিদ্যালয়খনৰ কাৰণে আৰু যিমানখিনি পাৰে কৰি যাওক তাক কামনা কৰিলোঁ। ধন্যবাদ। সঁচাকৈ এক অসাধাৰণ প্ৰতিভা নয়নমণি হাজৰিকা, আগবাঢ়ি যাওক, তেওঁ দুপে আগবাঢ়ি যাওক। যি তেওঁ মমৰ শিক্ষাৰে ভূপেন হাজৰিকাৰ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ যি প্ৰতিচ্ছবি ওলোটাকৈ অংকন কৰিছিলে, তেওঁ ইণ্ডিয়া বুক অফ ৰেকৰ্ডত তেওঁ নিজৰ নামটো অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। তেওঁ অকল ইণ্ডিয়া বুক অফ ৰেকৰ্ডেই নহয়, ৱৰ্ল্ড বুক অফ ৰেকৰ্ডলৈ তেওঁ আগবাঢ়ি যাওক। আমাৰ বিউনিটৰ ফালৰ পৰাই তেওঁলৈ তাকে শুভকামনা জনালোঁ। আৰু বিশ্বনাথ মহাবিদ্যালয় এই স্থানৰ পৰা মই ৰাণা হাজৰিকাই বিদায় লৈছোঁ। ধন্যবাদ।